জুৱা খেল, পাশা খেল, মদ্যপান। এই জেগাত সকলে যদি ভকত নাযায় কিন্তু কলিয়ে দেখা আহিব নোৱাৰে। কলি নাহে, কলিয়ে কেতিয়াও কাকো খেদি গৈ আমনি কৰা নাই। আপুনি যদি কিবা কাৰণত সেই জেগাডোখৰলৈ গৈছে, তেতিয়া ভাগৱতে কৈছে ময়ো বচাব নোৱাৰিম। মানে ক'ৰবাত তেওঁক জেগা দিয়া হৈছে। তোমাৰ মনত সেই জেগাডোখৰ গ'ললৈ যোৱাৰ লগে পৰিয়ালটো বৰ ডাঙৰ। লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, ধৈৰ্য, অহংকাৰ, এই গোটেই বস্তুখিনি আপোনাৰ শৰীৰত আছে। ই আপোনাৰ এই অংগবিলাকক বঢ়াই দিব, প্ৰাবল্যতাটো বঢ়াই দিব। যেতিয়া আপুনি মদ্যপান কৰিব, আপোনাৰ সেই ৰিপুবিলাক অট'মেটিক বৃদ্ধি হৈ যাব। গতিকে আপোনাৰ সেই ৰিপুবিলাকে বেছিকৈ ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিব। আপোনাৰ দুটা ৰাস্তা আছে, যিটো একেটা ৰাস্তাৰে আপুনি পূব ফালেও যাব পাৰিব, পশ্চিম ফালেও যাব পাৰিব। যিটো ৰাস্তাৰে মনত ৰাখিব, যিটো ৰাস্তাৰে ধৰ্মক পায় সেই ৰাস্তাটোৱে অধৰ্মকো পায়। চাবচোন, যিটো ৰাস্তাৰে আমি ডিমৌলৈ যাওঁ সেইটো ৰাস্তাৰে ৰূপৈয়ালৈও যায়। খালি মুখখন ঘূৰাই দিলে হ'ল, নহয় জানো? মই এফালে গ'লে ডিমৌ পাম, মুখখন ঘূৰাই দিলে ৰাস্তা একেটা। কিন্তু আমি ঈশ্বৰৰ ফালে যদি নাযাওঁ, কলি থকা জেগাত নিজা নিজিকৈ যাওঁ, খালি মুখখন ঘূৰাই দিব। সেইকাৰণে কৈছে তুমি কলি থকা জেগাডোখৰলৈ নাযাবা, ঈশ্বৰৰ ফালে মুখখন ঘূৰাই থোৱা যাবা। তেতিয়া তোমাৰ কি লাভ হ'ব? তোমাৰ শৰীৰত যিকেইটা আছে কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, ধৈৰ্য, অহংকাৰ, এইবিলাক লাহে লাহে সুপ্ত হৈ থাকে, শেষ হৈ নাযায়। কেলে শেষ হৈ নাযায়? কাৰণ এই যে আমাৰ কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, ধৈৰ্য, অহংকাৰ, বাকী 10 ইন্দ্ৰিয় যে আমাৰ শৰীৰত আছে, পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, এইবিলাকৰ উৎপত্তিস্থল ক'ত? এইবিলাকৰ উৎপত্তি হৈছে মায়া। মায়াৰ পৰা আহিছে। তোমাক সদায় সিহঁতি বিচাৰি ফুৰে, তোমাক এই জেগাত আছে। চকুৰে সদায় ভাল লগাটো চায়, ভাল লগাটো চাবলৈ মন যায়। জিভাই ভাল লগাটো খাবলৈ বিচাৰে। গতিকে আমাৰ স্বভাৱগত ধৰ্ম হৈছে কি, জিভাই ভাল লগাটো খায়, মানে যিটো খালে মানে সোৱাদ পাব সেই বস্তুটো আপুনি খাব বিচাৰে, আৰু চকুৰে আপোনাৰ ভাল লগাটো চাব বিচাৰে। কাৰণ ইহঁতৰ উৎপত্তি স্থলবিলাক হৈছে মায়াৰ পৰা আহিছে। গতিকে সিহঁতি আপোনাক মায়াৰ ফালে নিয়ে থাকিব। এটা বস্তু কিন্তু শুদ্ধ হৈ আছে, সেইটো হৈছে চিত্ত। সেই চিত্তটো তুমি প্ৰভু ভগৱন্তৰ ফালে যদি লৈ যাব পাৰা, তেন্তেতো বাকী ৰিপুবিলাকে কাম কৰিব নোৱাৰে। বাকী ৰিপুবিলাকে কাম নকৰিবৰ কাৰণে আটাইতকৈ সহজ উপায়টো হৈছে কি, অৰ্জুন এই দুৰ্জনৰ মনটোক কিন্তু জিনাটো ইমান সহজ বস্তু নহয় বুলি কৈছে। আপোনাৰ মনটো এনেকুৱা এটা বস্তু, এদিন নহয় নে আকৌ যাবলৈ মন যায়, আগৰ জেগাডোখৰলৈ ঘূৰিলৈ খাবলৈ মন যায়। আমাৰ জিভাত সেই সোৱাদটো এতিয়াও পৰি আছে। তেতিয়া অৰ্জুনক কৈছে কৃষ্ণই, তোমাৰ খুব মন যাব, কিন্তু মনটো তুমি কেনেকৈ কণ্ট্ৰল কৰিবা? লাঠিডাললৈ মনটোক কিন্তু কণ্ট্ৰল নকৰিবা, তুমি নোৱাৰিবা। মন বৰ দুৰ্জন। আমাৰ মনটোক শাসন কৰাৰ দুটা ৰাস্তা আছে, সকলোৱে পাৰিব। সেই কামটো কৰিলেই হ'ব। মনটোক দমন কৰিবৰ কাৰণে একমাত্ৰ ৰাস্তাটো হৈছে পোনপ্ৰথমে ক'ব বিচাৰিছোঁ, অভ্যাসৰ যোগেদি তোমাৰ মনটো দমন কৰিব পাৰিবা। অভ্যাস আৰু বৈৰাগ্যৰ যোগেদি অৰ্জুন তুমি মনটোক দমন কৰিব পাৰিবা বা বশীভূত কৰিব পাৰিবা। কেনেকৈ? প্ৰথমতে যেতিয়া মদ খাবলৈ এৰা মানুহজনৰ অৱস্থাটো কেনেকুৱা হয়? আজি যদি আপুনি মদ খাবলৈ এৰিছে, কেইদিনমানৰ পাছত আপোনাৰ মনটোৱে কিন্তু আকৌ ক'ব অকণমান খাই দিম নেকি, আজি কেইবাদিনো খোৱা নাই, অকণমান খাই দিম বুলি আপোনাৰ মনটোৱে কিন্তু সময়ত হ'ব। তাৰপিছত আপুনি মনটোক বুজাব, আজি দিনটো ৰৈ দিয়ে, আজি গধূলি যেন আপুনি পাৰ হৈ যাব, আজিৰ দিনটো যেনে জমি থাকিব চাচোন, কাইলৈ বাৰু খাম দিয়ক, কাইলৈ বাৰু অকণমান চাওঁ আকৌ এবাৰ বহি মানুহ কিবা এটা। এই মনটো তুমি লাহে লাহে একেদিনাই কিন্তু কঠোৰ হাতেৰে দমন কৰি নিদিবা, ই উঠাব, বান ছিগি গুচি যাব। এই লাহে লাহে তুমি অভ্যাস কৰা, আজি কালি দেখোন নোলোৱাকৈ হৈছে আৰু অকণমান পাৰিব। যেতিয়াই আপুনি যিদিনাখনে ভাবিলে যে মই কাইলৈৰ পৰা মদ নাখাওঁ আৰু কাইলৈৰ পৰা মই চামচোন বাৰু নামঘৰত কি হয়, কোনে কি গাই থাকিম, মই বহিবলৈকে যাম অকণমান, আৰু যিদিনাই আপুনি মনত ভাবিবলৈ আৰম্ভ কৰিলে যে মই
নামঘৰলৈ যাওঁ প্ৰভু ভগৱন্তই কৈছে মই সেইদিনাখনৰ পৰা সেইটো জীৱক কৃপা কৰিম সেইদিনাখনৰ পৰা মই সেই জীৱটোক কৃপা কৰি মই নামঘৰলৈ লৈ যাম কেনেকৈ লৈ আহিম তাৰ ব্যৱস্থা কিন্তু মই কৰি দিছোঁ মনত খালি ভাবিবলৈ কৈছোঁ মনত ভাবক যি হওক আৰু নামঘৰলৈ যোৱাৰ ব্যৱস্থা কৰা হ'লে ভাল আছিল এনেকৈ যিদিনাখন আপুনি ভাবিবলৈ আৰম্ভ কৰিব সেইদিনাখনে কিন্তু আপোনাৰ মনটো লাহে লাহে প্ৰভু ভগৱন্তই তেওঁৰ ফালে কিন্তু আগবঢ়াই দিব কাৰণ প্ৰভু ভগৱন্তৰ ওচৰত তেওঁ দায়বদ্ধ হৈ গ'ল যে জীৱই মোক ভাবিবৰ কাৰণে আৰম্ভ কৰিছে বিচাৰিছে গতিকে সেই জীৱটোক মোৰ ওচৰলৈ অনাৰ দায়িত্ব গতিকে মনটোক তুমি যদি দমন কৰিব খুজিছা তেন্তে দুটা কাম কৰিব লাগিব অভ্যাস আৰু বৈৰাগ্যভাৱে তুমি থাকিবা আৰু অভ্যাস কৰিবা আৰু সেই অভ্যাসটো কৰিবৰ কাৰণে ৰাজা পৰীক্ষিতে কৈছে যদিও